কিমান মিটাৰ পাছত ৰোলাৰ মাৰিব লাগে 1.2 1 মিটাৰ 1.2 মিটাৰ সাসপেন্ডেড টুডে স্পিড ইজ সাসপেন্ডেড টুডে ঠিকাদাৰৰ লগত মিটিয়ালি কৰে হা ঠিকাদাৰৰ লগত মিটিয়ালি কৰে ৰাজহুৱাকৈ ধমক আৰু ঠাইতে নিলম্বন তেওঁক সাসপেন্ড কৰিব পাব্লিকৰ কমপ্লেইন লক মোৰ হেৰিলে সাসপেন্ড কৰিব আই ডোন্ট কেয়াৰ কিন্তু কি ভুল কৰিছিল সিপাঝৰৰ কাৰ্যবাহী অভিযন্তা কিশোৰ পাঠকে কিয় মন্ত্ৰীয়ে শাস্তি বিহিব লগা হ'ল অভিযন্তাগৰাকীক মই এটা মথাউৰি চাবলৈ গ'লোঁ মথাউৰিটোত গৈ দেখিলোঁ যে মথাউৰিটোৰ প্লেইন যি হ'ব লাগিছিল প্লেইন হৈ থকা নাছিলে মানুহখিনিয়ে মোক কমপ্লেইন কৰি আছিলে যে ছাৰ আমি এটা খোজকাঢ়িব পৰা নাই 3 মাহ তেতিয়া লগত মোৰ মনত পৰিল ইয়াততো ৰোলাৰ মাৰিব লাগে আমি এটা মথাউৰি মাৰিলে মিনিমাম 3 বাৰ ৰোলাৰ মাৰিব লাগে মই লগত ইঞ্জিনিয়াৰক সুধিলোঁ ৰোলাৰ মাৰিলে নেকি তেওঁলোকে নাই মৰা বুলি ক'লে চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক মই সুধিলোঁ যে আমাৰ এষ্টিমেটটোত ৰোলিং আছে নে তেখেতে ক'লে ৰোলিং আছে তো ৰোলিং নামাৰা মানে কি 20%ৰ গোটালা হৈ গ'ল ডাইৰেক্ট গতিকে এইটোতো মোৰ ডিপাৰ্টমেণ্টত হ'বলৈ মই নিদিওঁ বাৰিষা সমাগত যাৰ বাবে তৎপৰতাৰে বান প্ৰতিৰোধৰ বাবে সাজু হৈছে পীযুষ হাজৰিকা নেতৃত্বাধীন জলসম্পদ বিভাগ ৰাজ্যক বানমুক্ত কৰাৰ সংকল্প চলিত বৰ্ষত প্ৰায় 150 কিলোমিটাৰ মথাউৰিৰ নিৰ্মাণৰ কাম চলি আছে বুলিও ক'লে মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনত আমি যথেষ্ট কাম কৰিবলৈকে সক্ষম হৈছোঁ নতুন মথাউৰি প্ৰায় 500 কিলোমিটাৰ বনালোঁ আৰু এই বছৰো আমি 100 কিলোমিটাৰ 150 কিলোমিটাৰ নতুন মথাউৰি বনাম নতুন মথাউৰি মানে আনএম্বেংকমেণ্ট মথাউৰি নথকা জেগা অসমত হয়তো আমাৰ এই চৰকাৰ দিনতে আমি শেষ কৰি দিম তাৰ পাছতো ক'ৰবাত মথাউৰি ভাঙে গৰাখহনীয়া হয় কেনেকৈ আমি মথাউৰি ভাঙাটো বন্ধ কৰিব পাৰোঁ গৰাখহনীয়া বন্ধ কৰিব পাৰোঁ তাৰ কাৰণে আমি আজি মিটিং কৰিলোঁ মন্ত্ৰী তৎপৰ অসাধু বিষয়া হৈছে নিলম্বিত ঘনে ঘনে বহিছে পৰ্যালোচনা সভা কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছেনে এয়া সিপাঝৰৰ দৃশ্য এই স্থানতে মঙলবাৰে মন্ত্ৰী হাজৰিকাই নিলম্বন কৰিছিল কাৰ্যবাহী অভিযন্তাক কিন্তু মন্ত্ৰীৰ সেই শাস্তিৰ পিছতো সিপাঝৰৰ কামৰ নমুনাৰ কথা শুনিলে আচৰিত হ'ব মন্ত্ৰীক ধন্যবাদ জনায়ো ৰাইজৰ অনুৰোধ ক'ব গ'লে এনেকুৱা হ'ব এতিয়া সন্ধিয়া হ'ল আহি এতিয়া তেওঁলোক আহিছে আপোনাৰ মোটামুটি 10 মিটাৰমান ৰাস্তাটো কৰি কিনে গুচি যাব বাকী চোৱা পথছোৱা কি হ'ব সন্ধিয়া হ'লে তেওঁলোকে কৰিব নোৱাৰি বুলি কয় এনেকুৱা পৰিস্থিতি সদায় তেওঁলোকে গধূলি জেচিবিখন লৈ আহি কিনে এনেকুৱা কৰি দিয়ে তাৰপাছত আৰু তেওঁলোকৰ হেৰি নাই আমি চাইকেলো আনিব নোৱাৰোঁ মতো বাকী 4চকীয়া বা 2চকীয়া বাহনটো বাদেই আমি খোজকাঢ়িও আহিব নোৱাৰোঁ গতিকে মন্ত্ৰী মহোদয়ে তেখেতৰ বিভাগীয় কৰ্তৃপক্ষক সোনকালে লগাই আমাৰ যাতে এই পথছোৱা আমি যাতায়াতৰ সুবিধা কৰি দিয়ে আমি তেখেতলৈ আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ এনে ঠিকাদাৰৰ বিৰুদ্ধে আৰু কঠোৰ হওক প্ৰতিটো বিভাগীয় মন্ত্ৰী পুলিয়ে পোখাই উভালি পেলাওক দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী ঠিকাদাৰৰ পৰাই অধোগতি হয় চৰকাৰী ব্যৱস্থাৰ সেই বিষবাস্পৰ পৰা মুক্ত হওক আমাৰ অৱস্থা সিপাঝৰৰ পৰা মনোজ আলী আৰু গুৱাহাটীৰ পৰা কিমাংকৰ বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম